তো হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ বৰলা। তো মামাই মই বৰলাত যাই আছোঁ, মানে মামা হয় মোৰ। মামা অলপ জোৰে যাওঁ দে ৰাইজসকল। তো আপোনালোকে ব্লগটো কণ্টিনিউ চাই থাকক, অলপ ধামাকা হ'ব যাই আছে মানে ব্লগটো। আৰু আমি যাম এতিয়া, মানে বহুত জেগা যাই আছোঁ, যেনেকৈ ধৰি লওক আমি হাৱে হৈ যাম। আৰু তোমাৰ এনেকৈ আমাৰ মন্দিৰ এটা পায় নেকি? তো ৰাইজসকল, তো এটা মানে বঢ়িয়া এটা মন্দিৰ পাই আছোঁ, আৰু আপোনালোকৰ মন্দিৰটো দেখাব চেষ্টা কৰিম। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক আৰু ৰাইজসকল চাওক। আমি ৰাইজসকল যাই আছোঁ। আচ্ছা, আৰু গতিকে মামা কিবা কৈ দিব নেকি? নমস্কাৰ। গতিকে মামাৰ এটা নতুন চেনেল খুলিছে, চেনেলটোৰ নাম হ'ল নৱ ইউটিউব ফটোৰ বুলি। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু অকণমান সহায় যাতে কৰে। আমি অলপ ওপৰত গ'লে আপোনালোকে মানে আমি কমাই ভিডিঅ' দিম, আপোনালোকে চাব আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু তো শ্বেয়াৰ টিয়াৰ অলপ কৰি দিওঁ। চিনেমা কথা তো ৰাইজসকল, আমাৰ এখন নতুন ফিল্ম আহি আছে, ফিল্মখনৰ নাম হ'ল মিছন চাইনা বুলি। তো ৰাইজসকল বহুত মানে কি হত্যগোল শুনা নাপি আৰু মানে মিছন চাইনাৰ কাহিনীটো হ'ব 25 কাহিনী। তো ৰিলিজ কেতিয়া দিম বৰ্তমান ক'ব নোৱাৰোঁ, কিন্তু আমাৰ থাম্বনেইল অলৰেডি হৈ গৈছে। আমাৰ মানে স্ক্ৰিপ্টটো কেনেকৈ হ'ব আমি লিখিছোঁ মিছন চাইনাৰ কাহিনীটো, আৰু অনলি মিছন চাইনাৰ কাহিনীটো হ'ব ফৌজি চিনেমা হ'ব। আচ্ছা, মানে ফৌজি মানে হ'ল তোমাৰ কিছুমান গান আছে ৰাইজসকল, যেনেকুৱা ৰূপৰ মোহনত গান আৰু কিছুমান আধুনিক যুগৰ গান আছে। মানে ফিল্মখন আমাৰ আধুনিক হ'ব, মানে আধুনিক সংগীত ফিল্ম বুলি ক'লেও হ'ব। গতিকে ৰাইজসকল ভুল নহয়। গতিকে বিশেষ চিনেমাখনৰ বিষয়ে কি ক'ম, চিনেমা দিব লাগিলে বহুতখন আছিল। আপোনালোকৰ মাজলৈ 2024 চনৰ এখন চিনেমা, 2025 চনত এখন চিনেমা এৰি দিছিলোঁ। বহুত মৰম দিছে আপোনালোকে ৰাইজসকল চাই চিনেমাখন। চিনেমাখনৰ নামটো হৈছে পায়ো হজু, অলপ মামো চাইছিলোঁ। তো ৰাইজসকল বহুত মৰম দিছে আপোনালোকে পায়ো হজুখনত। আৰু যিটো আমাৰ আছিল স্ক্ৰিপ্টটো লাষ্টৰ মানে এৰা দিব এনেকুৱা এটা কাহিনী আছিল, অলপ কিছুমান গান আছিল, আপোনালোকে অলপ মৰম দিছিল। ব্লেক এণ্ড হোৱাইট ফাইভ চেনেলত দিছিলোঁ, আপোনালোকে এবাৰ চাইছিল। গতিকে যাতে সেইখন ফিল্মৰ দৰে এইখন ফিল্ম আপোনালোকে যাতে আগুৱাই লয়, আৰু ফিল্মখন অৰিজিনেলি আমাৰ জুবিন দাৰ, আমাৰ প্ৰাণৰ জুবিন দাৰ, জুবিন দাই আমাৰ অভিযুক্ত 29 ছেপ্টেম্বৰ তাৰিখে জুবিন দাৰ আমাৰ মৃত্যু হয়। ছিংগাপুৰত মৃত্যু হৈছিল জুবিন দাৰ, আৰু জুবিন দাৰ মন্দিৰ আছে এতিয়া সোণাপুৰ। গতিকে জুবিন দাৰ দৰে আমি এই ফিল্মখন কৰিব চাইছোঁ, মানে জুবিন দাৰৰ শ্ৰদ্ধাঞ্জলি না আমাৰ। গতিকে মামাই চিনেমাখনৰ বিষয়ে অলপ কৈ দিয়া ভাল। চিনেমা চাব, চাই অলপ আমাকো সহায় কৰক, আৰু ধৰ আপোনালোকেও ভাল পাব বুলি আমি আশা কৰিছোঁ। মামায়ো আছে চিনেমাখনত কৈ। ময়ো আছোঁ অলপ সিহঁতৰ লগতো মানে অলপ সহযোগিতা কৰিম। আছে ৰাইজসকল, মামাও আছে আমাৰ, আৰু তো আছে এনেকুৱা বহুত আছে। তোমাৰ ছোৱালী আছে, আমাৰ হাতেৰী ছোৱালী আছে। তো চিনেমাখনৰ বিশেষ নকওঁ, আৰু বহুতে কমেণ্ট কৰিছিল ৰাইজসকল এখন চিনেমাক লৈ। চিনেমাখনৰ নামটো মই পাহৰি থাকিলোঁ, ৰ'ব নামমান আপোনালোকে ৰ'ব। আচ্ছা, ৰাইজসকল আহি আছিল আমাৰ ৰৈ ৰৈ বিনালে বুলি এখন পোষ্টাৰ দিছিলোঁ। গতিকে ৰৈ ৰৈ বিনাল এখন ৰাইজসকল কিবা এটা সকামৰ কাৰণে আমি মানে কিবা এটা অসুবিধাৰ কাৰণে বনাব নোৱাৰিলোঁ ৰৈ ৰৈ বিনালখন, কাৰণ স্ক্ৰিপ্টটো আমাৰ বহুত লাগে। এতিয়া চাব জুবিন দাই সাগৰ শ্বুটিং কৰিছে, সেনেকৈ আমি সাগৰ দেখাব নোৱাৰোঁ না আমাৰ। সাধাৰণভাৱে কৰিছোঁ, আমি সাধাৰণভাৱে কৰিছিলোঁ অলপমান চিন, কিন্তু মানে নহ'ল। যিটো আমাৰ সপোন সপোন গান ৰৈ ৰৈ বিনালে, সেনেকুৱা ধৰিলেও আমি ষ্টুডিঅ' নাপাওঁ আৰু সেনেকুৱা জাগাও নাপাওঁ আমি কৰিবলৈ। গতিকে তাৰে সলনি এখন আমাৰ বেলেগ ৱেল ফিল্ম আহিছে, আৰু ৱেল ফিল্মৰ ট্ৰেইলাৰ অতি সোনকালে মানে দুদিনমান হ'ল আমাৰ ন, 2-3 দিন হৈ গ'ল আমি আপলোড কৰিছোঁ। আৰু ফিল্মখনৰ নাম আছিল ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ বুলি ফিল্মখন দিছোঁ আমি। গতিকে অতি সোনকালে কিন্তু এই ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গখন আহি আছে, আৰু যিখন জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিতে আমি উলিয়াইছোঁ। গতিকে সকলোৱে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক মৰম দিব, আৰু তাৰে লগতে সকলোৱে ফিল্মখন চাই যাব। গতিকে ফিল্মখনৰ নামো আছে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গখনত, আৰু কিছুমান ধৰি লওক আধুনিক সংগীতৰ গান আছে। আৰু ৰাইজসকল, এইটো এটা ভিডিঅ' নহয়, এইটো সংগীত ফিল্ম বুলি ক'লেও ভুল নহয়, মানে অনলি মিউজিকেলি, মানে স্ক্ৰিপ্টটো আমাৰ চিনেমাৰ আমাৰ গান গানৰ কথাটো কৈ দিলে হ'ল। গানখিনি দিয়া হ'ব আমাৰ জুবিন দাৰে গান থাকিব। গতিকে মামায়ো আছে ফিল্মখনত, আৰু গতিকে ৰাইজসকল চাওক। আমি ৰাইজসকল সস্তৰ বৰৰাল পিনে অভিমুখে মানে কি যাত্ৰা কৰি আছোঁ। মানে কিছুমান জাগাও চাই যাম মানে আমাৰ, মানে কিছুমান জাগা চাব আহিছোঁ, মানে ক'ত কিটো ক্লিপ কৰিলে ভাল হয়। আমি
বিশেষ নাযাওঁ, হয়তো আমি নতুন হয় আৰু মোৰ আগৰ দুটা চেনেল আছিল, গতিকে বন্ধ হৈ গৈছে চেনেল দুটা। কিবা এটা মানে স্কিপৰ কাৰণে এখন মঙলবাৰ বুলি শ্বৰ্ট ফিল্ম আপলোড কৰি মানে জাতিটো অলপ বেলেগ কৰি দিলোঁ, সেইবাবে বন্ধ হৈ গ'ল। গতিকে সেইখন নাহে, গতিকে এতিয়া নতুন চেনেলত আহি আছে। চেনেলটোৰ নামত ছানী গল্ডেন 99 বুলি এটা চেনেল খুলিছোঁ। চেনেলটোত আপোনালোকে অতি সোনকালে চিনেমাখন পাই যাব। গতিকে বিশেষ নকওঁ, স্ক্ৰিপ্ট আপোনালোকে ব্লগটো স্ক্ৰিপ্ট নকৰাকৈ চাই যাব। গতিকে অতি সোনকালে আপোনালোকক আৰু জাগা দেখাবলৈ চেষ্টা কৰিম। গতিকে ধন্যবাদ, স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক।